55 নং ঢিং বিধানসভাৰ সমষ্টিৰ 2026 চনৰ ভাৰতীয় জনতা পাৰ্টিৰ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী সমাজসেৱক শহীদুল ইছলাম সমাগত বিধানসভা নিৰ্বাচনত বিভিন্ন দলৰ সমান্তৰালকৈ এইবাৰ ঢিং সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ তালিকাত শহীদুল ইছলামৰ নাম দিনক দিনে প্ৰবলভাৱে উচ্চাৰিত হৈছে। এইবাৰ দাবীদাৰৰ ৰূপত বটদ্ৰা আমলখি গাঁৱৰ নিবাসী সমাজসেৱক শহীদুল ইছলাম জানিব পৰা মতে ইয়াৰ পূৰ্বেও পঞ্চায়ত নিৰ্বাচনত নেতাগৰাকীয়ে বিজেপি দলৰ পৰা জিলা পৰিষদৰ নিৰ্বাচন খেলি অলপ ভোটৰ ব্যৱধানত পৰাজিত হৈছিল তেওঁৰ পত্নী আহিদা বেগম। এইবাৰ 2026 চনত হিমন্ত মামাই যদি শহীদুল ইছলামক ঢিং সমষ্টিৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ পৰা টিকট প্ৰদান কৰে তেন্তে আমি হিমন্ত মামাক ঢিং সমষ্টিৰ পৰা এজন এমএলএ উপহাৰ দিব পাৰিম বুলি উল্লেখ কৰে সমৰ্থকসকলে। নেতাগৰাকীয়ে জানিবলৈ দিয়ে যে দলৰ হাইকমাণ্ডে যদি তেওঁক প্ৰাৰ্থিত্ব দিয়ে তেওঁ জয় নিশ্চিত। বটদ্ৰাৰ পৰা চাহ আলমৰ ৰিপৰ্ট, বটদ্ৰা লাইভ। 12টা হৈ গ'ল। আজি বহুত পঞ্চায়তৰ পৰা মানুহ আহিছে। মানুহ আহি আজিও পুৰা চবেই কৈ আছে যে আমি খেলিব লাগে। গতিকে চবেই সমৰ্থনত আমি এইবাৰ বিজেপিৰ পৰা টিকেট বিচাৰিম। যদি হাইকমাণ্ডে মোক দিয়ে মই নিশ্চয় খেলিম। হয় হয়, মোৰ নাম শহীদুল ইছলাম। মই কি ক'ম, আমাৰ যুৱকে আশা কৰিছে এইবাৰ ঢিং সমষ্টিৰ পৰা মোক প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে চবেই যুৱকসকলে বিচাৰি আছে। গতিকে আমি যদি দলৰ হাইকমাণ্ডে যদি বিজেপি দলৰ হাইকমাণ্ডে যদি মোক টিকেট দিয়ে মই কিন্তু খেলিবলৈ ইচ্ছুক আছোঁ আৰু মই আশা কৰোঁ যে বিজেপিৰ পৰা মই ওলাই আহিব পাৰিম। মোৰ মিছেছে যোৱা জিলা পৰিষদত প্ৰায় 14,000 ভোট পাইছিলে। অলপ ভোটৰ কাৰণে আমি হাৰিলোঁ, কিন্তু কিবা এটা মিষ্টেকৰ কাৰণে হয়তো আমি হাৰিবলগীয়া হৈছে। কিন্তু অহাবাৰলৈ এনেকুৱাও মিষ্টেক নহয় কিজানি। অহাবাৰলৈ আমি এই বিপুল ভোটত জয় কৰিম বুলি আশা ৰাখিলোঁ। মোৰ পঞ্চায়তৰ নাম আমলখি পঞ্চায়ত। সদায় আমাৰ যুৱকসকলে আহি বেলেগ বেলেগ পঞ্চায়তৰ পৰা যুৱকসকলে আহি আমাক উৎসাহিত কৰি আছে যে এইবাৰ আমাৰ টিকেট বিচাৰিব লাগে। সেই সূত্ৰে মই ভাবিছোঁ যে এইবাৰ বিজেপিৰ দলৰ পৰা মই টিকেট বিচাৰিম। যদি দলৰ হাইকমাণ্ডে মোক টিকেট দিয়ে তেনেহ'লে মই নিশ্চয় খেলিম। সমষ্টিটো আমাৰ তাৰমানে মাইনৰিটি সমষ্টি হয়। ঢিং সমষ্টি আমি যোৱাবাৰ আমাৰ শহীদুল ভাইক ইলেকশ্যন খেলা হৈছে, তেখেতক পত্নীয়ে আহিদা বেগমে খেলিছিল, কিন্তু বহুত ভোট পাইছে। আৰু ঢিং সমষ্টিত আমি মাইনৰিটি ভোট প্ৰায় 45,000 ভোট পোৱা গৈছিল। এতিয়া আমি আমাৰ অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা মামাক আমি এটা আপত্তি জনাওঁ যে মামাই যদি আমাৰ এই মাইনৰিটি এলেকাত যদি মাইনৰিটি এটা কেণ্ডিডেট দিয়ে তেতিয়া মামাক আমি এজন MLA মাইনৰিটি ঢিং সমষ্টিৰ পৰা এজন MLA আমি উপহাৰ দিব পাৰিম। চাওক, 55 আমাৰ ঢিং সমষ্টিত আমি এইবাৰ শহীদুল ইছলাম ডাঙৰীয়া যিহেতু তেখেতৰ মিছাচাই খেলিছিলে, ZPC খেলিছিলে আমলখি চহৰীয়া জিলা পৰিষদৰ পৰা। তেখেতৰ এটা জনপ্ৰিয়তা আছে, যিহেতু অলপ ভোটৰ কাৰণে ZPC পাছ কৰা নাই। যিহেতু আমাৰ এই সমষ্টিৰ নামটো আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ মুখেৰে উচ্চাৰণ কৰিছিল যে ঢিং সমষ্টিৰ এটা ZPC অলপ ভোটৰ কাৰণে পাছ কৰিব পৰা নাই। গতিকে তেওঁৰ শহীদুল ইছলামৰ ইয়াত এটা জনপ্ৰিয়তা আছে আমাৰ ঢিং সমষ্টিত। তেওঁক যদি আমি প্ৰাৰ্থিত্ব হিচাপে বিচাৰি আছোঁ, তেওঁক যদি প্ৰাৰ্থিত্ব দিয়ে আমি আশা কৰোঁ আমি ঢিং সমষ্টি সফলভাৱে বিজয়ী হ'ব পাৰিম।